বিলাসীপুৰ বিদ্যুৎ বিভাগৰ তগলুকি কাণ্ড বিলাসীপুৰ বিদ্যুৎ উপসংমণ্ডল বিষয়া কাৰ্যালয়ত চলিছে কি বিলাসীপুৰ বিভাগৰ কৰ্মকাণ্ডই হতভম্ব গাঁওবাসী গুটিপাৰা তৃতীয় খণ্ড শাখাৰ সিংপাৰা গাঁৱৰ নিৰ্ধাৰিত 63 kV ট্ৰান্সফৰ্মাৰ কট কৰিলে স্থাপন বিভিন্ন অভিযোগ দিয়াৰ পিছতো কাণ সাৰ দিয়া নাই বিদ্যুৎ উপসংমণ্ডল বিষয়া কল্পজিৎ নাথে ওপৰ মহলত গাঁওবাসীয়ে অভিযোগ দিয়াৰ পিছতো তদন্তৰ নামত ভেকু ভাওনাৰ অভিযোগ কুকৰাঝাৰ বিদ্যুৎ বিষয়া আৰু বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোছৰ হস্তক্ষেপ বিচাৰিছে তৃতীয় খণ্ড খ শাখাৰ সিংপাৰাবাসী আৰু বিলাসীপাৰা দল সংগঠনে 20 ফেব্ৰুৱাৰীত বিদ্যুৎ বিষয়াগৰাকী পুনৰবাৰ অৱগত কৰে গাঁওবাসী বিষয়টো গুৰুত্ব সহকাৰে লৈ নিৰ্ধাৰিত ঠাইত ট্ৰান্সফৰ্মাৰ স্থাপনৰ আহ্বান গাঁওবাসী আৰু দল সংগঠনৰ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সমস্যা ব্যক্ত কৰে গাঁওবাসী আৰু বিলাসীপাৰা জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল বাৰেক ফকিৰ আৰু বিলাসীপাৰা জিলা নেমছৰ সভাপতি চাহা আলমে অনতি পলমে ইয়াৰ সমাধান নকৰিলে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ সংগঠনৰ বগৰীবাৰীৰ পৰা ফৰজ আলীৰ ৰিপৰ্ট NS24 ডিজিটেল পৰাই যেহেতু শুনিবলৈ পাইছিলোঁ মাজতে আমাক গুটিপাৰা তৃতীয় খণ্ডবাসীয়ে অভিযোগো দিয়া হৈছিল যে ইয়াৰ যি ট্ৰান্সমিটাৰ যি বিদ্যুতৰ সংযোগৰ ব্যৱস্থা বহুদিনৰ পৰাই গাফিলতিৰে চলি আছে আৰু এই ট্ৰান্সফৰ্মাৰখনে যি গাঁওবাসীক যি ছাৰ্ভিচ দিব লাগে সেয়া দিব পৰা নাই কিন্তু হঠাৎ এদিন শুনিবলৈ পাইছিলোঁ যে ইয়াতে 63 kVৰ এটা ট্ৰান্সমিটাৰ দিয়া হ'ব বুলি ইতিমধ্যে প্ৰপ'জাল এটা ওলাইছিল কিন্তু মাজে সময়তে আমি দেখিবলৈ পাইছোঁ যে সেই ছাৰবুত থকা প্ৰতিখন ট্ৰান্সমিটাৰখনেই প্ৰতিখন স্থানতে লগোৱা হ'ল ঠিকেই কিন্তু গুটিপাৰা সিংপাৰাত যি ট্ৰান্সফৰ্মাৰখন দিয়া হৈছিল সেইটো নাইকিয়া হৈ অৱস্থাত আছে এতিয়ালৈকে সেই অঞ্চলবাসীয়ে পোৱা নাই সেইকাৰণে আজি আমি SDO মহোদয়ৰ ওচৰত আহিছিলোঁ কিন্তু SDO মহোদয়ে যি কথা ক'লে সেয়া আমি সন্তুষ্ট মুঠেতেই নহয় কিয়নো সেইখন ট্ৰান্সফৰ্মাৰ বেয়া হোৱাৰ কাৰণে অঞ্চলবাসীক ছাৰ্ভিচ দিয়া নোহোৱাৰ কাৰণেই তাতে ছাৰ্ভিচ কৰা প্ৰপ'জালখন দিয়া হৈছিল যে তাতে কিবা দৰকাৰ আছে কিন্তু সেই দৰকাৰ থকা ট্ৰান্সফৰ্মাৰখনে তেখেতে কৈ আছে বেলেগ ঠাইত দিয়া হৈছে কিন্তু বেলেগ ঠাইত দিয়া হ'লেও তাতে যি 63 kV ছাৰ্ভিচ দিবলৈ বিচৰা হৈছিল সেয়া দিব লাগে আৰু আপোনালোকে নিশ্চয়কৈ জানে যে এতিয়া ধানৰ বতৰ আৰু ধান খেতি কৰাৰ বাবে যেহেতু সকলোৱে বহু টকা পইচাৰে খৰচ কৰি তেখেতসকলে অনুমতিখিনি লৈছে যে মটৰ চলাব কিন্তু এতিয়া চলাব পৰা নাই আৰু বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে গতিকে আপোনালোকৰ যোগেদি আমি কোকৰাঝাৰ যি বিদ্যুৎ বিভাগ তেখেতসকলক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে বিলাসীপাৰা বৈদ্যুতিক সংমণ্ডলৰ পৰিদৰ্শক তেখেতক উপদেশ দিব লাগে যে তেখেতে কিয় সেই ট্ৰান্সফৰ্মাৰখন বেলেগ ঠাইত দি অঞ্চলবাসীক হাৰাশাস্তি কৰিবলৈ বিচাৰিছে এয়া আমি আপোনালোকৰ চেনেলৰ যোগেদি দাবী উত্থাপন কৰিছোঁ আমি যিহেতু এই BJP চৰকাৰখনে অহাৰ পিছতে কোনো এটা কামতে আমি প্ৰতিবাদো কৰি সুফল পোৱা নাই গতিকে আমি প্ৰতিবাদ কৰিবলৈ এতিয়া বাধ্য হ'ম ইতিমধ্যে আপোনালোকে জানে আমাৰ বিলাসীপাৰা জিলা নেমচুৰ কেইবাজন প্ৰতিনিধি ইতিমধ্যে আমাৰ লগত আহিছিল আৰু আমি বিলাসীপাৰা জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু বিলাসীপাৰা জিলা নেমচিয়ে যৌথভাৱে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম যদিও অনাগত দিনত ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় জাগার জিনিস জায়গায় জানা 3 মাস ধরে ঘুরে আছে এইটা স্যার কোনো গুরুত্বই জানা এনকোয়ারি করে হলে তাও কোনো কথা কয় না আমার জায়গার জিনিস জায়গায় লাগে না দিলে কিন্তু আমি গুয়াহাটি হাইকোর্ট পর্যন্ত যাওয়ার মতো বাধ্য আছে ইতিমধ্যে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি মহোদয় ইতিমধ্যে কৈ গৈছে যে গুটিপাৰা তৃতীয় খণ্ডৰ গাঁৱৰ যিখন ট্ৰান্সফৰ্মাৰ আছিলে তাতে যদি দিয়া নহয় আমি পৰৱৰ্তী সময়ত কিন্তু আমি বিলাসীপাৰাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু বিলাসীপাৰা জিলা নিমচে কিন্তু আমি যৌথভাৱে কিন্তু আমি ধৰ্ণা কাৰ্যসূচী হাতত ল'ম আৰু যদি কাম নহয় আমি কিন্তু পৰৱৰ্তী সময়ত আমি দিছপুৰলৈ যাম আৰু আমি ধৰ্ণা কাৰ্যসূচী হাতত ল'ম গতিকে আমি দাবী জনাইছোঁ অতি শীঘ্ৰেই যাতে তাই গুটিপাৰা তৃতীয় খণ্ডৰ যি ট্ৰান্সফৰ্মাৰ আছে তাতে যাতে স্থাপন কৰা হয়।